যোৱা 20/3/2025 তাৰিখে আমাৰ গৰাইমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত যি 10টা ৱাৰ্ডৰ অৰুণোদয় আঁচনিৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি আছিল, সেই নিৰ্বাচন প্ৰক্ৰিয়াত এখন সিলেকশন কমিটিয়ে বেমেজালিৰ সৃষ্টি কৰাৰ কাৰণে যিসকল দুৰ্ভগীয়া ৰাইজ এই আঁচনিৰ পৰা বিৰত থাকিব লগা হৈছিল, সেই দুৰ্ভগীয়া ৰাইজ সেই মহিলাসকলক লৈ আমি এটা গৰাইমাৰী গাঁও পঞ্চায়তত প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আৰু এই প্ৰতিবাদৰ যোগেদি আমি এটা কথা উত্থাপন কৰিবলৈ বিচাৰিছিলোঁ যে যিখন আমাৰ অসম চৰকাৰে এইবেলি অৰুণোদয় 3.0 যিকেইজন মানুহক অন্তৰ্ভুক্তি বা যিবিলাক মানুহক অৰুণোদয় আঁচনি দিবলৈ কৈছিল, কিন্তু তাৰ বিপৰীতে আমাৰ বঙাইগাঁও জিলাৰ উপায়ুক্ত মহোদয়ে যিখন এখন বাছনি কমিটি বনাই দিছিল, সেই কমিটিয়ে মানে তেওঁলোকৰ নিজস্ব অধিকাৰ দেখাই তেওঁৰ পৰিয়ালৰ লোক, তেওঁলোকৰ দলীয় কৰ্মী এনেধৰণৰ নানান বেমেজালি এটা কৰি এই অৰুণোদয় আঁচনিটো এটা নন্ধবন্ধ যিটো পৰিৱেশ এইটো সৃষ্টি কৰিছিল। আৰু সেই হিচাপত আমি এই দুখীয়া ৰাইজ আৰু মহিলা লৈ এটা প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আৰু তেওঁলোকে এই প্ৰতিবাদৰ বিপক্ষে তেওঁলোকে দ্বিতীয় দিন এটা প্ৰেছ মিট কৰি আমাক ভয় ভাবুকি দেখুৱাইছে আৰু কৈছে যে যদি আমি এই প্ৰতিবাদটো সংবাদ মাধ্যমৰ পৰা উঠাই নলওঁ, তেওঁলোকে আমাৰ লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁলোকক এটা কথা মই স্পষ্টভাৱে সকীয়াই দিছো, আমি ৰাইজৰ কাম কৰিবলৈ আহিছো, আমি ৰাইজৰ কাম কৰি যাম। এনেকুৱা ধৰণৰ ভয় ভাবুকি আমাক দেখুৱাই লাভ নাই। এনেকুৱা ধৰণৰ ভয় ভাবুকি আমি কেৰেপ নকৰো। যদি তেওঁলোকে ৰাইজৰ কাম কৰাৰ কাৰণে যদি আমাক তেওঁলোকে এবাৰ নহয় 100 বাৰ জেলত দিবলৈ বিচাৰে, আমি সাজু আছো। কিন্তু আমি ৰাইজৰ কাম কৰিবলৈ আহিছো, ৰাইজৰ লগত আছো, ৰাইজৰ কাম কৰি যাম। আসলে কমিটির টাকা পয়সা লেনদেন করে দুখীয়া মানুষ বঞ্চিত করে ধনী মহল নাম অন্তর্ভুক্ত করছে, এনেকুৱা ঘটনাটো কিমান দূৰ সঁচা, কি কব? এইটো চাওক, এইটো এই যিটো টকা পইচাৰ যিটো লেনদেন, এইটো আপোনালোকে যিদিনাখন বাতৰি সংগ্ৰহ কৰিছে, আপোনালোকে যিখিনি মানুহৰ পৰা শুনিছে, এইখিনি কথা স্পষ্ট যে এই মানুহখিনি দুখীয়া মানুহৰ পৰা তেওঁলোকে পইচা লৈ অৰুণোদয় দিব বুলি এটা মিথ্যা আশ্বাস তেওঁলোকক দিছে। বৰঞ্চ পইচা লোৱাটো ঠিক, যিহেতু ৰাইজে কৈছে, যিখিনি মানুহে পইচা দিছে সেইখিনি মানুহে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কৈছে যে আমি পইচা দিছো, অৰুণোদয়ৰ নামত পইচা দিব লগা হৈছে। কিন্তু আমাৰ অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ গাইডলাইন্স দিয়া নাই যে অৰুণোদয় আঁচনি দিব লগা হলে পইচা লাগে। তেওঁলোকে এই গাইডলাইন্সটো ক'ত পাল? ইয়াৰ উচিত তদন্ত হ'ব লাগে প্ৰথম কথা আমাৰ। আৰু যি মানুহখিনি পইচা দিছে সেই মানুহখিনি দুখীয়া মানুহ, গৰাখহনীয়া মানুহ, বিধৱা মানুহ, হেণ্ডিকেপ মানুহ, এই মানুহবিলাকৰ পৰা যে পইচা লৈ এটা মিঠা প্ৰলম্বন তেওঁলোকে ৰাখিছে, এইটো বহুত বেয়া কৰিছে। ইয়াৰ উচিত তদন্ত আমাৰ জিলা উপায়ুক্ত মহোদয়ক মই অনুৰোধ কৰিছো, এই বাছনি প্ৰক্ৰিয়াটো বন্ধ কৰি ইয়াৰ উচিত তদন্ত কৰি নতুন প্ৰক্ৰিয়া ষ্টাৰ্ট কৰিবলৈ মই অনুৰোধ জনাইছো। আজি সংবাদ মেলৰ জৰিয়তে আমি এইটোৱে ক'ব খোজো যে যিটো বিগত সময়ত যিটো অৰুণোদয় আঁচনিলৈ যিটো বিতৰ্ক চলি আছে, এই বিতৰ্কটোৰ মাজত কংগ্ৰেছী আন কংগ্ৰেছী লৈ আহিছে। এইটো এটা আঁচনি হয়, এইটো এটা চৰকাৰী আঁচনি হয়। এই আঁচনিলৈতো আমি এইটো পদক্ষেপ এইটো লাইনত যাবই নালাগিছিলে, এইটো কংগ্ৰেছী, এইটো বিজেপি, এজিপি যাবই নালাগিছিলে। যিয়ে নহওক, এইটো সিহঁতক বিজেপি এজিপিৰ পৰা কিছুমান নেতাক কি কয়, এইটো এটা গড সিলেকশন কমিটি এটা বনাই দি পেলাই সিহঁতক যিটো পাৱাৰ এটা দিছে, সেই পাৱাৰটো সিহঁতে মিছ ইউজ কৰিছে। মিছ ইউজ এই কাৰণে কৰিছে, আমি দেখা পাইছো যে কিছুমান আন ছচিয়েল মানুহ টিচাৰৰ চাকৰি কৰে, সেইবিলাক মানুহকো ইয়াত সোমাই দি পেলাই তেখেতৰ মেছেজৰ দ্বাৰাই কিছুমান মানুহৰ পৰা, দুখীয়া মানুহৰ পৰা পইচা লৈ পেলাই এই
আঁচনিখন দিয়া হৈছে। এইটো প্ৰমাণ আছে, আমি প্ৰমাণ যদি লাগে সিহঁতক প্ৰমাণ দিব পাৰিম। কাৰণ মই চাইছো ইয়াত মানে কংগ্ৰেছী মানুহক সামৰি লোৱা হৈছে। যদি তেখেতৰ ইমান যদি সৎ সাহস আছে যে কংগ্ৰেছী মানুহক মানে দোষাৰোপ কৰিছে, যদি প্ৰমাণ দিব লাগে মই প্ৰমাণ দিম। মই কৈছো সন্মুখত আপোনালোকৰ মিডিয়াৰ সন্মুখত মই কৈছো মই প্ৰমাণ দিম। প্ৰমাণ দিলে তেতিয়া কি কৰিব? আমি ইয়াৰ জৰিয়তে এটাই কথা ক'ব বিচাৰো যে হেণ্ডিকেপ, বিধৱা, বিকলাংগ, আজি মোক এটাই বস্তু বেয়া লাগিছে, আমাৰ অঞ্চলত মানে 2-4জন মানুহৰ ভিতৰত এনেকুৱা এজন মানুহৰ নাম কাটিছে সিহঁতে, যিজন মানুহ অৰুণোদয় আঁচনি পাইছিলে আগত, সেইজন মানুহৰ নাম কাটা হৈছে। কাৰণ সেই এজন ল'ৰা তাৰ ভিতৰতে আছে, মানে কি ক'ম, এইটো এই কাবাৰী যিটো ভাঙাচোৰা বুলি আমি কওঁ, কাবাৰীক মানে উঠাই পেলাই বিক্ৰী কৰি খায়, সেইজন ল'ৰাৰো নাম ইয়াত কাটা হৈছে। মোৰ মানে নজৰত এইটো ধৰা পৰিছে। আৰু কিছুমান যিমান দুখীয়া মানুহৰ নাম কাটি পেলাই ধনী মানুহৰ নামটো ভৰোৱা হৈছে। আৰু যিবিলাক মানুহ চিলেকশ্যন কমিটিত আছে সিহঁতৰ নিজৰ পৰিয়ালক নিজৰ ঘৈণীয়েকৰ নামত, নিজৰ ভায়েকৰ ঘৈণীয়েকৰ নামত এই ধৰণৰ আঁচনিবিলাক দিয়া হৈছে। আৰু দুখীয়া মানুহৰ নাম ইয়াৰ পৰা কাটি দিয়া হৈছে। এই এটাই মই অনুৰোধ জনাও, আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ গড়াইমাৰী গাঁও পঞ্চায়তৰ যিটো দুৰ্নীতি হৈছে, মইতো ভাবো আমাৰ ডিষ্ট্ৰিক্টৰ যিটো আমাৰ ডিচি মহোদয় আছে, এইটোক আমাৰ এই যি কেইজন মানে সদস্য বনাই ইয়াত দিছে, চিলেকশ্যন কমিটি বনাই দিছিলে, সিহঁতক মানে উচিত সিহঁতক তদন্তৰ আওতাত লৈ আহিব লাগে আৰু বস্তুটো জাঁচ হ'ব লাগে। এইটো আমাৰ আহ্বান আছে যে পইচা কোনে লৈছে যদি প্ৰমাণ দিব লাগে, মই আৰু একবাৰ কৈছো, যদি প্ৰমাণ দিব লাগে মই নিজে প্ৰমাণ দিম। বাছ এইখিনিয়ে কথা। কথা হ'ল কিছুমান এজিপিৰ দালাল বুলি ক'লেও ভুল নহ'ব। কিয়নো চাওক, আপোনালোকে নিশ্চয় আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়াত, বঙাইগাঁও জিলা গড়াইমাৰী গাঁও পঞ্চায়ত অন্তৰ্গত যিটো অৰুণোদয় আঁচনি ছেলেক্ট 4-5জনক দিছে, তেওঁলোকে ভাবি আছে যে মোক পুৰা অসমখন দি দিছে। তেওঁলোকে এইটো ভাবি আছে। ইয়াত ইব্ৰাহিম আলীৰ নাম মেনশ্যন কৰি কৈছে এজন মানুহে যে ইব্ৰাহিম আলী কিয় গাঁও পঞ্চায়তৰ সন্মুখত আহি মানে ৰাইজৰ হৈ মাত মাতি আছে, কিয় নামাতিব? সিটো ইব্ৰাহিম আলীৰ যিটো ঘৈণীয়েক আজি 4-5 বছৰমান হৈ গ'ল পেৰালিছ হৈ আছে। তেওঁ কি অৰুণোদয় পাৰ যোগ্য নহয় নেকি? তেওঁৰ নাম লৈ ছ'চিয়েল মিডিয়াত আলাপ আলোচনা কৰি আছে। মানুহে কি বুৰ্বক ভাবি আছে নেকি? যিসকল দুখীয়া মানুহৰ অৰুণোদয় আঁচনিৰ নামবিলাক কাটি তেওঁলোকৰ ঘৈণীয়েকক বা আত্মীয় স্বজনক দিছে, তেওঁলোকক উত্তৰ দিব আগামী পঞ্চায়ত নিৰ্বাচনৰ সন্মুখত। চৰকাৰৰ লগত এটাই অনুৰোধ আছে যে আমাৰ গৰীব মানুহবিলাকতো গোটেইখিনি কাটি দিছে, মোৰতো দিছে আগতে আছিল মোৰ, কিন্তু এতিয়া নাই। এবাৰ যে লিষ্ট আছে লিষ্টখনত মোৰ নাম নাই। চৰকাৰে ভাবি আছে বা মানে ৰাইজে ভাবি আছে আমি বহুত ধনী মানুহ, এইকাৰণে কাটি দিছে। চৰকাৰে যেনে ঘৰে ঘৰে আহি তদন্ত কৰে কোনে ধনী কোনে গৰীব।